আজিৰ এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা আলুৰ ফেচিয়েল। এই আলুৰ ফেচিয়েলটো কৰি আপোনালোকৰ স্কিনৰ পৰা ডাৰ্ক স্পট দূৰ কৰিব পাৰিব, ছানবাৰ্ণ দূৰ কৰিব পাৰিব। আপোনালোকৰ স্কিনত যদি ক'লা দাগ পৰিছে সেই ক'লা দাগো দূৰ কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন আপোনালোকে ধুনীয়া গ্ল' কৰিব পাৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এই ৰ'দ গৰমত লগাবৰ বাবে খুব বঢ়িয়া এটা আলুৰ ফেচিয়েল। ৰ'দ গৰমত যদি আপোনালোকৰ স্কিনখন ক'লা পৰিছে আৰু আপোনালোকৰ স্কিনখনৰ উজ্জ্বলতা হেৰাই গৈছে, তেতিয়াহ'লে আপোনালোকে এই আলুৰ ফেচিয়েলটো কৰি আপোনালোকৰ স্কিনৰ ৰংটো ঘূৰাই আনিব পাৰিব আৰু আপোনালোকৰ স্কিনৰ হেৰাই যোৱা উজ্জ্বলতাটো ঘূৰাই আনিব পাৰিব। আলু তেনেকুৱা কিছুমান গুণ থাকে যিবোৰ গুণৰ কাৰণে আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিব পাৰে আৰু আমাৰ স্কিনখনৰ উজ্জ্বলতা বঢ়াব পাৰে। পাৰ্লাৰত কৰা ফেচিয়েলৰ দৰে ৰিজাল্ট পাবলৈ আলুৱেনো কেনেকৈ ফেচিয়েল কৰিব পাৰি চাওঁ বলক। আলুৰ এই ফেচিয়েলটো দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনখনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে মোৰ ভিডিঅ' আপলোড হোৱাৰ লগে লগে চাবলৈ পাব। তে আহক আলুৰ এই ফেচিয়েলটো ষ্টাৰ্ট কৰোঁ। আজিৰ এই আলুৰ ফেচিয়েলটো কৰিবৰ বাবে মই লৈছোঁ এইটো এটা মিডিয়াম ছাইজৰ আলু। আপোনালোকেও এনেকুৱা মিডিয়াম ছাইজৰ আলু ল'ব। বেছি ডাঙৰো নালাগে, আলুটো বেছি সৰুও নালাগে, কাৰণ ৰসটো জোখমতে হ'ব লাগিব ফেচিয়েলটোৰ কাৰণে, সেইকাৰণে মিডিয়াম ছাইজৰ লৈছোঁ। এতিয়া মই আলুটোৰ বাকলিটো গুচাই হৈ গ'ল। বাকলিটো গুচাই হৈ যোৱাৰ পাছত এতিয়া মই আলুটো ধুই আনিলোঁ। অনাৰ পাছত এইখন লৈছোঁ এখন পিহনা আৰু এই পিহনাখনতে মই আলুটো প্ৰথমতে পিহি ল'ম। আজিৰ এই আলুৰ ফেচিয়েলটো কৰিবৰ বাবে আমাক লাগিব আলুৰ ৰসটো, সেইকাৰণে মই আলুটো এনেকৈ পিহনাতে পিহি লৈছোঁ। আপোনালোকে এই পিহনাটো পিহি ল'ব পাৰে, নহ'লে মিক্সিত গুড়া কৰি ল'ব পাৰে আলুখিনি। মই এনেকৈ মিক্সিত গুড়া কৰা নাই, পিহনাতে পিহি লৈছোঁ। এতিয়া মোৰ এয়া পিহনাত পিহি হৈ গ'ল আলুখিনি। ইয়াৰ পাছত মই এটা বাতি লৈছোঁ আৰু এই বাতিটোতে মই এতিয়া তাৰ পৰা চেপি এয়া ৰসটো উলিয়াই লৈছোঁ। ৰসটো আমাক লাগিব 6ৰ পৰা 7 চামুচমান। 6-7 চামুচ আলুৰ ৰস হ'লে গোটেই ফেচিয়েলটোৰ কাৰণে হৈ যাব। এতিয়া মোৰ আলুৰ ৰসটো উলিওৱা হৈ গ'ল। আলুৰ ৰসটো উলিয়াই হৈ যোৱাৰ পাছত এই আলুৰ ৰসখিনিয়ে মই আপোনালোকক ফেচিয়েলটো কৰি দেখুৱাম। এতিয়া মই আপোনালোকক দেখুৱালোঁ যে আলুৰ এই ফেচিয়েলটো কৰিবৰ কাৰণে কিমান ডাঙৰ আলু ল'ব লাগিব আৰু আলুৰ ৰস কিমানখিনি লাগিব সেইটো আপোনালোকক দেখুৱালোঁ। এতিয়া মই আপোনালোকক এই আলুৰ ৰসেৰে 4টা ষ্টেপত এই ফেচিয়েলটো কৰি দেখুৱাম। তাৰে প্ৰথম ষ্টেপটো হ'ব ক্লিনজিং। এটা ফেচিয়েলৰ প্ৰথম ষ্টেপটোৱেই হৈছে ক্লিনজিং। ক্লিনজিং কৰিবলৈ আলুৰ ৰসৰ লগত কি মিক্স কৰোঁ চাওঁ বলক। এই ক্লিনজিংটো বনাবৰ কাৰণে মই প্ৰথমে ল'লোঁ এয়া আলুৰ ৰস এচামুচ আৰু এই আলুৰ ৰস চামুচৰ লগত এতিয়া মই মিক্স কৰিম অকণমান নেমু ৰস। নেমু ৰস মই আধা চামুচৰ জোখাৰে এয়া লৈছোঁ। আপোনালোকৰ কাৰোবাৰ যদি স্কিনখন ড্ৰাই, তেতিয়াহ'লে আপোনালোকে নেমু ৰস নল'ব। নেমু ৰসৰ ঠাইত আপোনালোকে নাৰিকল তেল আধা চামুচ ইয়াতে মিক্স কৰি ল'ব। ইয়াৰ পাছত ইয়াতে মই মিক্স কৰিম অকণমান গোলাপ জল। এয়া মই গোলাপ জল লৈছোঁ 3-4 টোপালমান। গোলাপ জলখিনি দিয়াৰ পাছত মিক্স কৰি ল'লোঁ। এতিয়া তৈয়াৰ হৈ গ'ল এইটো ক্লিনজিং। কেনেকৈ কৰিব লাগে মই আপোনালোকক ভিডিঅ'টো পিছলৈ দেখুৱাই আছোঁ। এতিয়া আপোনালোকে দেখিলে মই আলুৰ ৰসৰ লগত কি বস্তু মিক্স কৰি পেলাই এই ক্লিনজিংটো তৈয়াৰ কৰিলোঁ। এতিয়া এই ক্লিনজিংটো কিমান সময় লগাব লাগিব, কেনেকৈ লগাব লাগিব সেইটো দেখুৱাই আছোঁ। এই ক্লিনজিংটো এতিয়া মই মোৰ মুখত লগাইছোঁ। এই ক্লিনজিংটো লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই 2 পৰা 3 মিনিট স্কিনখন ধুনীয়াকৈ মাছাজ কৰিম। এনেকৈ ক্লিনজিং কৰিলে স্কিনত লাগি থকা যিবোৰ অইল, ব্লেক হেডছ, লেতেৰা, ধূলি বালি, পলিউশ্যন সেইবোৰ গোটেইবোৰ দূৰ হৈ যাব। প্ৰথমতে ফেচখন ৱাছ কৰি আহিব। ৱাছ কৰাৰ পাছত আপোনালোকে এই ক্লিনজিং ষ্টেপটো কৰিব। চকুৰ গুৰিত যদি আপোনালোকৰ ডাৰ্ক চাৰ্কুল আছে, চকুৰ গুৰিটো যদি আপোনালোকৰ ক'লা, খুব ধুনীয়াকৈ এনেকৈ লগাই পেলাই মাছাজ কৰি দিব। এনেকৈ মোৰ 3 মিনিট মাছাজ কৰি হৈ গ'ল। এতিয়া মই মাছাজ কৰাৰ পাছত এই টাৱেলখন তিয়াই ল'লোঁ। লোৱাৰ পাছত এতিয়া মই মুখখন মচি ল'ম। আপোনালোকে মুখখন ধুইও আহিব পাৰে, নহ'লে এনেকৈ টাৱেলে মচিও ল'ব পাৰে।
হৈ গ'ল মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া আপোনালোকক মই সেকেন্ড স্টেপটো কৰি দেখুৱাম সেকেন্ড স্টেপটোত কৰিম এটা ভাল স্কাৰ্ফ কৰিবলৈ আলু ৰসৰ লগত কি মিক্স কৰো চাওঁ বলক এই স্কাৰ্ফটো বনাবৰ কাৰণে মই ল'ম এতিয়া আলু ৰস লৈছোঁ মই এয়া 1.5 চামুচৰ জোখাৰে 1.5 চামুচৰ জোখাৰে আলু ৰস লৈ ল'লোঁ ইয়াৰ লগতে এতিয়া মই মিক্স কৰি মৌ লৈছোঁ মই এয়া 1/2 চামুচৰ জোখাৰে দুইটা বস্তু এতিয়া মই মিক্স কৰি লৈছোঁ এতিয়া মই আলু ৰস আৰু মৌ লগত মিক্স কৰিম এয়া পিঠাগুৰি লৈছোঁ মই 1 চামুচ ইয়াৰ পাছত দেখিছোঁ অকণমান পাতল হৈছে আকৌ 1 চামুচ পিঠাগুৰি মই দি দিছোঁ দি পেলাই ধুনীয়াকৈ মিক্স কৰিছোঁ মিক্স কৰাৰ পাছত এটো খুব ধুনীয়া এটা স্কাৰ্ফ বনিছে এই স্কাৰ্ফটো কেনেকৈ কৰিব লাগে মই ভিডিঅ'টোত আপোনালোকক পিছলৈ দেখুৱাই আছোঁ এতিয়া এটো স্কাৰ্ফ তৈয়াৰ কৰি ললো আপোনালোকে দেখিলে স্কাৰ্ফটো তৈয়াৰ কৰোতে মই কি বস্তু মিক্স কৰিলো আপোনালোকক দেখুৱালো এতিয়া এটো খুব বঢ়িয়া এটা স্কাৰ্ফ এই স্কাৰ্ফটো কৰিব লাগিব 5 মিনিটৰ কাৰণে প্ৰথমতে মই স্কাৰ্ফটো মুখত লগাই লৈছো এতিয়া মই মুখত এই স্কাৰ্ফটো লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই মুখখন মাসাজ কৰিম লাহে লাহে খুব লাহে লাহে 5 মিনিট বেছি প্ৰেছাৰ নিদিব স্কিনত বেছি প্ৰেছাৰ দিলে স্কিনৰ কাৰণে বেয়াহে হ'ব একদম লাহে লাহে কৰিব কাৰণ যেটো আমি পিঠাগুৰি লৈছো পিঠাগুৰিটো একদম সম্পূৰ্ণ পাউডাৰ নহয় অকনমান গোটা নিচিনা হৈ থাকে সেইকাৰণে আপোনালোকে খুব লাহে লাহে স্কিনখনত মাসাজটো কৰিব এনেকৈ স্কাৰ্ফ কৰিলে স্কিনত থকা যিবোৰ ডেড স্কিন সেল সেইবোৰ দূৰ হ'ব আৰু স্কিনখনৰ তেতিয়া উজ্জ্বলতা আহিব 5 মিনিট মাসাজ কৰি থাকোতে আপোনালোকৰ যদি হাতখন অকমান শুকাই যায় তেতিয়া হলে অকনমান পানীত হাতখন তিয়াই ল'ব তিয়াই লৈ পেলাই আকৌ পুনৰ মাসাজ কৰিব 5 মিনিট মাসাজ হৈ গ'ল 5 মিনিট মাসাজ হৈ যোৱাৰ পাছত এতিয়া মই আকৌ টাৱেলখন পানীত তিয়াই পেলাই মুখখন মচি লম এতিয়া মই মুখখন মচি ললো মুখখন মচি লোৱাৰ পাছত এতিয়া মই কৰিম থাৰ্ড ষ্টেপটোত কৰিম এটা খুব বঢ়িয়া মাসাজ কৰিবলৈ এটা ক্ৰীম বনাব লাগিব আলু ৰসেনো কেনেকৈ মাসাজ ক্ৰীমটো বনাও চাওঁ বলক এতিয়া মই মাসাজ ক্ৰীমটো আপোনালোকক বনাই দেখুৱাম তাৰ কাৰণে মোক লাগিব আলু ৰস লৈছোঁ মই এয়া 1.5 চামুচৰ জোখাৰে এতিয়া মই এই আলু ৰসৰ লগত মিক্স কৰিম এয়া কস্তুৰী হালধি যদি আপোনালোকৰ ঘৰত নাই আপোনালোকে কিচেনৰ হালধিও ল'ব পাৰে এতিয়া মই কস্তুৰী হালধি লৈছোঁ এয়া একেবাৰে অকণমান এয়া মিক্স কৰি লৈছোঁ আলু ৰসৰ লগত কস্তুৰী হালধিখিনি মিক্স কৰি হোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান এলোভেৰা জেলটো মই এয়া 1/2 চামুচৰ জোখাৰে লৈছোঁ এতিয়া মই এই এলোভেৰা জেলটো আলু আৰু হালধিৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'ম খুব ধুনীয়াকৈ আপোনালোকে মিক্স কৰি ল'ব মিক্স কৰি লোৱাৰ পাছত দেখিব খুব বঢ়িয়া এটা মাসাজ ক্ৰীম বনিছে এই মাসাজ ক্ৰীমটো কেনেকৈ স্কিনত লগাব লাগে আপোনালোকক মই ভিডিঅ'টো পিছলৈ দেখুৱাই আছোঁ এতিয়া এটো মই এটা খুব বঢ়িয়া মাসাজ ক্ৰীম বনালো আপোনালোকক দেখুৱালো কেনেকৈ কি বস্তু মিক্স কৰি বনালো আপোনালোকে এইদৰে মাসাজ ক্ৰীম এটা বনাই ল'ব লোৱাৰ পাছত এতিয়া এটো মুখত লগাব লাগিব মুখত লগাই ললো মুখত লগোৱাৰ পাছত এতিয়া 5 পৰা 7 মিনিট খুব ধুনীয়াকৈ সৰু সাৰ্কেল মোচনত মাসাজ কৰিব লাগিব এনেকৈ আপোনালোকে জেলটো লগাই যদি মাসাজ কৰে 5 পৰা 7 মিনিট তেতিয়া হলে স্কিনত ব্লাড সাৰ্কুলেশন হ'ব আৰু স্কিনত যেতিয়া ব্লাড সাৰ্কুলেশন হ'ব স্কিনৰ উজ্জ্বলতা বাঢ়িব স্কিনত অহা বলি ৰেখা দূৰ হ'ব আৰু আপোনালোকে আপোনালোকৰ স্কিনখন টাইট কৰি ৰাখিব পাৰিব হৈ গ'ল 5 মিনিট মাসাজ কৰি হৈ যোৱাৰ পাছত এতিয়া মই মুখখন আকৌ টাৱেলখনেৰে মচি লোৱাৰ পাছত আপোনালোকক একেবাৰে লাষ্টৰ ষ্টেপত এটা খুব বঢ়িয়া ফেস পেক বনাই দেখুৱাম টাৱেলখন তিয়াই ললো লোৱাৰ পাছত মই মুখখন আকৌ মচি লৈছো এতিয়া মোৰ থাৰ্ড ষ্টেপটো কমপ্লিট হৈ যোৱাৰ পাছত এতিয়া মই আপোনালোকক ফেস পেকটো বনাই দেখুৱাম সেই ফেস পেকটো আলু ৰসৰ লগত কি বস্তু মিক্স কৰো চাওঁ বলক একেবাৰে শেষত এটা ফেস পেক আপোনালোকক বনাই দেখুৱাম এই ফেস পেকটো বনাবলৈ একেবাৰে শেষৰ আলু ৰসটো লৈছোঁ মই এই আলু ৰসৰ লগত এতিয়া মই মিক্স কৰিম অকণমান বেচন লৈছোঁ মই এয়া 1 চামুচৰ জোখাৰে বেচনটো প্ৰথমতে মিলাই চাই ল'ম যদি
পনিয়া নিচিনা হয় আকৌ অকণমান লৈ ল'ম এয়া পনিয়া নিচিনা হোৱাৰ কাৰণে মই আকৌ অকণমান বেচন মিক্স কৰি ল'লোঁ ইয়াৰ পাছত মই আকৌ মিক্স কৰিম অকণমান নেমু যদি আপোনালোকৰ ড্ৰাই স্কিন আপোনালোকে নেমুটো স্কিপ কৰিব পাৰে এতিয়া মই ইয়াতে মিক্স কৰিম এয়া নাৰিকল তেল মই 3-4 টোপালমান লৈছোঁ ইয়াৰ পাছত নাৰিকল তেলটো মিক্স কৰি লৈছোঁ মিক্স কৰি লোৱাৰ পাছত এতিয়া মই আনিছোঁ আকৌ হালধিটো মই কস্তুৰী হালধিয়ে লৈছোঁ আপোনালোকে কিচেনৰ হালধিও ল'ব পাৰে এতিয়া ফেচ পেকটো তৈয়াৰ হৈ গ'ল এই ফেচ পেকটো কিমান সময় লগাব লাগে কেনেকৈ লগাব লাগে দেখুৱাই আছোঁ এইটো খুব বঢ়িয়া এটা ফেচ পেক আৰু এই ফেচ পেকটো এতিয়া মই মুখত লগাম এটা ডাঠ প্ৰলেপ লগাব পাতলকৈ নলগাব এই ফেচ পেকটো মই আপোনালোকক অকমান ডাঠকে লগাবলৈ কৈছো কাৰণ যিমানে ডাঠকে লগাব সিমানে দেৰিকে শুকাব যেতিয়ালৈকে এই ফেচ পেকটো নুশুকায় আপোনালোকে সিমান সময় আপোনালোকে মুখতে লগাই ৰাখিব যেতিয়াই আপোনালোকে দেখিব ফেচ পেকটো শুকাইছে তেতিয়া আপোনালোকে মুখখন ধুই দিব আজি মই আপোনালোকক 4টা ষ্টেপত এই ফেচিয়েলটো দেখুৱালো যদি আপোনালোকে ফেচিয়েলটো ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে আপোনালোকে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅটো শেয়াৰ কৰিব আজিৰ এই ভিডিঅটো ইমানে আছিল নতুন এটা ভিডিঅৰ সৈতে বা নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ